আজি হৈছে অসমীয়া সমাজৰ আজিৰ দিনটো এটা বিশেষ দিন কেলে আজি ভোগালী বিহু। আমাৰ এই তিনিটা বিহুৰ ভিতৰত ভোগালী, ৰঙালী আৰু কঙালী কাতি বিহু, তিনিটা বিহু। গোটেইকেইটাৰ ভিতৰত এইটো হৈছে ভোগৰ বিহু। যদিও মাছ চাছবোৰ নাইকিয়া হৈছে, শাক পাচলি নাইকিয়া হৈছে বান্দৰৰ কোবত, তথাপিও এতিয়াও কিন্তু আমাৰ মানে এই ভোগালী বিহুটো অতি সুন্দৰভাৱে পৰিৱেশন কৰি অহা হৈছে সমাজত, আৰু এইটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। মানে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকতো এই ভোগালী বিহুটো মানে হাৰ্ভেষ্টিংটো, ধান খেতি যেতিয়া ধান দাই পেলাই হয়, এইটো আচলতে ধান খেতিৰ লগত এইটো বৰ সম্পৰ্ক থকা বিহু। এইটো হৈ যোৱাৰ পিছত প্ৰতিখন ৰাজ্যতেই এনেধৰণৰ বিহু আছে। সেইকাৰণে এনেধৰণৰ জাতিটোৰ সমাজৰ অতি গুৰুত্বপূৰ্ণ এই দিনটোত অসম গণ পৰিষদ দলৰ আজি এটা নতুনকৈ কাৰ্যালয় আমাৰ কৰ্মকৰ্তাসকলৰ সম্পূৰ্ণভাৱে কৰ্মকৰ্তাসকলে নিৰ্মাণ কৰি পেলাই এটা নতুন লুক দি পেলাই এটা কাৰ্যালয় আজি ইয়াত জনসাধাৰণক সমষ্টিৰ ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে কাৰ্যালয় আজি মুকলি কৰা হৈছে। ইয়াত আমাৰ শিৱসাগৰ সমষ্টি পৰিষদৰ সভাপতি বিপুল বৰকটকী ছাৰ আছে, ডক্টৰ অনিল গগৈ আছিলে, আৰু ইয়াতেই আজি ৰাইজৰ দলৰ যোৱা সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ দায়িত্বত থকা ইলেকশ্যন এজেণ্ট হিচাপে থকা কল্যাণ খনিকৰ ডাঙৰীয়া, প্ৰাঞ্জল খনিকৰ ডাঙৰীয়াই আজি এই শুভ মুহূৰ্তত ইয়াতে যোগদান কৰিছে। মই ভাবোঁ যে গণ পৰিষদৰ আমাৰ যিসকল অতি সুন্দৰ মানে আৰু সুদক্ষ কৰ্মী আছে, এই কৰ্মীসকলৰ লগত এনে এজন ব্যক্তি অহাৰ বাবে মই ভাবিছোঁ এইটো সোণত সুৱগা হৈছে, আৰু জনসাধাৰণে আৰু বহু কাম নিশ্চয় মানে পাব, এইখিনি মই আশা কৰিছোঁ। সেইকাৰণে এই সমষ্টিটোৰ ৰাইজৰ যিধৰণে সেৱা যোৱা সময়ছোৱাত দিছে, তাতকৈ আৰু ভাল ধৰণে যাতে সেৱা আগবঢ়ায়, সকলো দিশতে আমি বিশদভাৱে আলোচনা কৰি আমাৰ এই ভোগালী বিহুৰ শুভেচ্ছাও আগবঢ়ায় ওলগ যাচি পেলাই এই আজি কাৰ্যালয়টো জনসাধাৰণৰ কাৰণে সেৱাৰ মানসে এইটো মুকলি কৰা হৈছে। ভোগালী বিহুটো ভোজে খাবি, তাত আৰু কেনেকৈ গুণগুণাই দিবি। ভোগালী বিহু হ'ল ভোজ খোৱা। এতিয়া ভোজ বনাইছে তাতে ৰাইজে, এইটো আমাৰ ভোগালী মাঘ বিহুৰ ভেলাঘৰ তাত বনাইছে, ৰাতিলে এটা মেজি হ'ব, পুৱা এটা মেজি হ'ব, সকলোৱে ভোজ ভাত খাবৰ কাৰণে ইতিমধ্যে এটা পৰিৱেশ সৃষ্টি হৈছে সকলো ফালে। তেনেকুৱা ধৰণে ল'ৰাবিলাকে বেলেগে, ছোৱালীবিলাকেও বেলেগে, জীয়ৰীবিলাকে বেলেগে, চবে ধুনীয়াকৈ খোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। নামঘৰৰ আগত দুটাকৈ মেজি ইতিমধ্যে সাজি আছে, ৰাতি এটা জ্বলাব আৰু কাইলৈ দিনত এটা জ্বলাব।